নলবাৰীৰ দাহোদীত শোকাকুল পৰিৱেশ। উত্তৰ গুৱাহাটীৰ AMB ভাগীৰথী ফেৰীত মুখ্যমন্ত্ৰীলৈ ছুইচাইড নোট লিখি আত্মহনন কৰা গোলক ৰাজবংশীৰ বাসগৃহত এতিয়া শোকৰ ছাঁ। বৃহস্পতিবাৰে দুপৰীয়া উত্তৰ গুৱাহাটীৰ AMB ভাগীৰথী ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াইছিল 57 বছৰীয়া গোলক ৰাজবংশীয়ে। আৰ্থিক দীনতাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। পৰিয়ালৰ লোকে জনোৱা মতে বৃহস্পতিবাৰে ৰাতিপুৱা বেলশৰ থানাৰ অন্তৰ্গত দাহোদী গাঁৱৰ পৰাই গোলক ৰাজবংশীয়ে নিজৰ ঔষধ আনিবৰ বাবে নলবাৰী চহৰলৈ যাওঁ বুলি পত্নী ৰোহিণী ৰাজবংশীক কৈ ঘৰৰ পৰা ওলাই গৈছিল। নলবাৰী চহৰৰ পৰা গুৱাহাটীলৈ গৈ ফেঞ্চি বজাৰৰ ফেৰীঘাটত এই ঘটনা সংঘটিত কৰিলে লোকজনে। বৰ্তমানলৈ সন্ধান পোৱা নাই লোকজনৰ। ঘটনাটো ময়ো ইমান গম পোৱা নাছিলোঁ। মই দুপৰীয়া ভাত খাই মই দোকানত গৈছিলোঁ, হলমাৰাত মোৰ এখন টেইলাৰিং আছে। মই যাই 4টামান বাজা নাই, 5-10 মিনিটমান আছে। মই কামত আৰম্ভ কৰিছিলোঁ মাত্ৰ। এনেতে ঘৰৰ পৰা ফোন গেল, মোৰ ভাই বোৱাৰীটো ফোন কৰিছে যে বাইদেউ দাদা এনা নলবাৰীক ঔষধ আনবা যাম বুলি কৈ নলবাৰীত নাই বোলে, হেৰিত গেছি গুৱাহাটীত ফেঞ্চিত বোলে ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিছে। মই সেনেকৈ কৈছে। মই বোলো কি আৰু একবাৰ সুধিছোঁ, বোলো কোনিয়া বোলে দাদাই ডাঙৰ দাদাই। মই তাৰপিছত আৰু দোকান বন্ধ কৰি ঘৰত আহিলোঁ। ঘৰত অহাৰ পিছত ক'লাক যে ঘৰত অচি ছাৰ আহিছিল হলমাৰা থানাৰ পৰা, আহি দাদাৰ নাম হেৰি কৰি কৈ গৈছে যে এনেকৈ ছুইচাইড নোট লিখি তেওঁৰ বহুত দিন ধৰি বেমাৰ হৈ আছিল। বেমাৰ তাৰপিছত ল'ৰা এটাক চৰকাৰণে নিজৰ বেমাৰ মুখ্যমন্ত্ৰী মহোদয়ে অনুৰোধ কৰি ছুইচাইড নোটখন ওচৰত ফেলে থৈ জাপ দিয়া বুলি কৈছে ফেৰীৰ পৰা। কি নাম তেখেতৰ? গোলক ৰাজবংশী। পৰিয়ালত কোন কোন আছিল? তোৰ বৌ আৰু বাবুটোৱে 3টা আছিল পৰিয়াল, কিন্তু ছেপাৰেট হৈছে। আমি ছেপাৰেট হ'বৰ 1 বছৰমান হৈছে। তাহোন 3টা আছিল আৰু আমাৰ বাকী দাদা ভাইটি ভণ্টি আছোঁ আমি। আজিও ওলাই গৈছিল? আজি গৈছিল 10:30মান বজাত নলবাৰীৰ পৰা ঔষধ আনিব বুলি গৈছিল। যাই পেলাই সি বোধহয় ভাবি আছে বহুত দিনৰ পৰা কি কৰোঁ কি নকৰোঁ। তাৰ অসুখ হৈ আছে, নিজে ঔষধ আনি খাই বৌ যায় বাবু যায়, বা গুৱাহাটীতো এনেকৈ চিকিৎসা কৰি আছে, বহুত চিকিৎসা কৰিছে বহুত যাই কিন্তু ভাল হোৱা বুলি কৈছিল। কিন্তু আজি যে এই ঘটনাটো কৰিব আমি কোনোৱে ভাবা নাই। মইতো চক খাই উঠছোঁ। মই 1 মিনিটো 1 ছেকেণ্ডো ৰখা নাই ঘৰত। দোকানখন সেনেকৈ ফেলে থৈছোঁ, তালা বা মই মাৰছোঁ না মাৰা নাই মই সেইটোও চোৱা মই কেৱল দাউৰি আছোঁ ঘৰক আহি যি চাওঁ ঘৰত মানুহ। তাৰপিছত অচি ছাৰ গেল, অচি ছাৰক মই ফোন কৰিলোঁ। অচি ছাৰে কৈছে এনা মোক হেৰিৰ পৰা ফোন কৰিছে, এই কি জেগাখিনি কৈছে উত্তৰ গুৱাহাটীৰ হেৰিখিনি নহয় ফেঞ্চিৰ পৰা, ফেঞ্চি পুলিচে ফোন কৰিছে গেংগে কৈছে। মই ছাৰে শুনিলে তাৰপিছত কৈছে নাম চাম কৈছে নাম কৈছে, বাবু ল'ৰা এজন থকা বুলি কৈছে। এনেকৈ কৈছে বহুত দিনৰ পৰা শাৰীৰিক অসুস্থতা অসুখ হৈ থকা বুলি কৈছে। আমি এতিয়াই শুনা পালোঁ, প্ৰায় 4:30মান বজাত আমি শুনা পালোঁ যে গুৱাহাটীৰ ফেৰীঘাটত আমাৰ গাঁৱৰ গোলক ৰাজবংশী আৰু আচলতে আমাৰ সমবয়সী আছিল। আমি স্কুলত কিছু ক্লাছ একেলগে পঢ়িছিলোঁ, সভাপতি আছিলোঁ। এতিয়া খবৰটো পালোঁ যে ফেৰীৰ পৰা জাপ মাৰি দিছে পানীত। এখন মানে চিঠি এখন লিখি থৈ গৈছে। মূলতঃ কি হৈছিল, তেওঁ কিছুদিন ধৰি অসুখ হৈ আছিল, মানে কিছু অসুখত ভুগি আছিল আৰু সংস্থাপন বুলিও বিশেষ তেনেকুৱাকৈ নাছিল। আমি ভাবি লৈছোঁ যে হতাশাই আগুৰি ধৰিছিল, শাৰীৰিকভাৱে অসুস্থ আৰু অৰ্থনৈতিকভাৱে অসুস্থতাই কিছু তেওঁক সেই কৰি দিছিল। কাম হিচাপে তেওঁ বিশেষ কামত আমি তেনেকুৱাকৈ লগা দেখাও নাছিলোঁ বা কৰিব পৰা নাছিল। ল'ৰাও আছিলে। মূল কথাটো আমি চালোঁ এইটো যে যিহেতু এটা দুখ আৰু দুৰ্ভাগ্যজনক কথা। এইখিনি শুনিছোঁ যে গুৱাহাটীত মানে ফেঞ্চি বজাৰ এইখিনিত ফেৰীঘাটত জাহাজৰ ব্ৰহ্মপুত্ৰত জাপ মাৰি দিছে। ইমানখিনিলৈকে আমি শুনা কথা। আজিয়ে গৈছে। আজি ইয়াৰ পৰা 11:30 মানত 11:30 মানত ঘৰৰ পৰা ওলাই গৈছে। চিঠি এখন লিখিছে, তাতে শুনিছোঁ যে চিঠি এখন লিখিছে তেওঁৰ মানে অৰ্থনৈতিক অৱস্থাৰ কাৰণে তেওঁ এই চৰম পন্থাটো মানে লৈ ল'লে। আৰু পৰিয়ালত ফোন কৰিছে? পৰিয়াল এতিয়া তেওঁৰ ল'ৰা এজন আছে আৰু তেওঁৰ ভনীয়েকজনী আছে। ঘৰত ভায়েক আছে, ভনীয়েক আছে। ঘৰত ডাঙৰ পৰিয়াল হিচাপে, কিন্তু অৰ্থনৈতিকভাৱে স্বচ্ছ নহয় গোটেইখিনিয়ে। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।